এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট নটিচ এখন আহিছে। এইখন নটিচ হৈছে যে আমাৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আমাৰ SLPRB তৰফৰ পৰা আহিছে আৰু ইয়াতে আপোনালোকৰ ABUB কনষ্টেবলৰ যিখিনি তাৰমানে যিখিনি ফিজিকেল টেষ্ট পাছ কৰিলে আৰু ৰিটেন টেষ্টৰ কাৰণে তেওঁলোকে যিহেতু এতিয়া প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকৰ পৰীক্ষাটো হ'ব। এতিয়া তাৰমানে তেওঁলোকৰ হ'ব লগা আছিল, আমাৰ পৰীক্ষাটো হ'ব লগা আছিল 23 মাৰ্চত হ'ব লগা আছিল। এতিয়া নাও বি হেল্ড অন 6 এপ্ৰিল, 6 তাৰিখে হ'ব। চ' ভালে হ'ল, সময় পালে অকণমান। 6 তাৰিখে পৰীক্ষাটো হ'ব, 23 তাৰিখে হ'ব লগা আছিল। ইয়াৰ লগতে eligible candidate will be able to download their admit card for the written test from 11 AM of 1 এপ্ৰিল, মানে 1 এপ্ৰিল তাৰিখে তেওঁলোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ আৰু 6 এপ্ৰিলৰ দিনাখন তেওঁলোকৰ পৰীক্ষা হ'ব। ABUBৰ ৰিটেন টেষ্ট যিসকলে এতিয়ালৈ ফিজিকেল টেষ্টত মানে পাছ কৰিলে তেওঁলোকৰ কাৰণে। গতিকে এটা বহুত গুড নিউজ হয়। অকণমান সময় পালে আমাৰ যিখিনি পাছ কৰা কেণ্ডিডেটছ আছে আৰু 16/3/2025 তাৰিখ এইখন আজি প্ৰকাশ পোৱা নটিচ হয়। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। কিবা আপডেট আহিলে আপোনালোকক জনাই থাকিম। ধন্যবাদ, থেংক ইউ।